অসমৰ এটা কণ্ঠ, জাতীয় কণ্ঠ, বিধানসভাৰ মাজমজিয়াত যি বলিষ্ঠ কণ্ঠৰে তেওঁ সদন উত্তাল কৰি থাকে, তেনে এজন মানুহ ব্ৰিটিছ জোৱাইৰ আগত নিজকে আত্মসমৰ্পণ কৰা কাৰ্যটোৱে মই অসমীয়া হিচাপে মানি ল'ব পাৰোঁ। অখিল গগৈ ডাঙৰীয়াই যিদৰে বিধানসভাৰ মাজমজিয়াত বলিষ্ঠ কণ্ঠৰে মাত মাতে, যি ধৰণে বাঘৰ নিচিনা গৰ্জন কৰি থাকে, সেই গৰ্জনটো যদি বাহিৰতো কৰিলেহেঁতেন, সেই গৰ্জনটো যদি বাহিৰতো দেখালেহেঁতেন, মই ডেফিনেটলি অখিল গগৈ ডাঙৰীয়াৰ লগত হাতে হাত মিলাই মই আগবাঢ়ি গ'লোহেঁতেন। যেতিয়া ব্ৰিটিছ জোৱাইৰ আগত নিজকে আত্মসমৰ্পণ কৰিব লগা হয়, তেনে দলৰ লগত মই থকাটো নিজকে অনুচিত বুলি ভাবোঁ। ৰাইজৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি অখিল গগৈ ডাঙৰীয়া যি নেতৃত্ব লৈছিলে অসম গঢ়াৰ, বা তেওঁৰ যোনটো জাতীয় চেতনা, তেওঁৰ যি আন্দোলনকাৰী সত্তা, সেইবিলাকৰ ওপৰত আমি লক্ষ্য কৰিছিলোঁ। আৰু লক্ষ্য কৰি মই দেখিছিলোঁ কি, যে অসম আৰু অসমীয়াৰ হৈ কাম কৰিবৰ বাবে ৰাইজৰ দলতকৈ আৰু উপযুক্ত দল নহয় বুলি মই ভাবিছিলোঁ। তেখেতে মই সদায় দেখি আহিছোঁ যে আমাৰ মাইনৰিটি সমাজৰ হৈ মাত মাতে। তেনে ক্ষেত্ৰতো মই ভাবিছিলোঁ কি মাইনৰিটি সমাজকো আমি প্ৰতিনিধিত্ব কৰিবলৈ এটা উপযুক্ত প্লেটফৰ্ম হিচাপে ৰাইজৰ দলক মই বাছনি কৰি লৈছিলোঁ, যাৰ ফলত নৱেম্বৰ মাহৰ 24 তাৰিখে মই আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিলোঁ। ৰাইজৰ দলেৰে নামাকৰণেৰে তেওঁ ৰাজনৈতিক দল এখন জন্ম দিলে। তাৰ পিছত কিন্তু দেখা গৈছে আঞ্চলিকতাবাদীৰ যি ভাৱধাৰাৰে ৰাইজৰ দল বনাইছিলে বা জন্ম দিছিলে, তেখেতে কিন্তু আজি ৰাষ্ট্ৰীয় দলৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিছে। এজন স্বাভিমানী অসমীয়া আৰু ৰাইজৰ দলৰ সক্ৰিয় কৰ্মী হিচাপে ৰাইজৰ দলে কংগ্ৰেছ দলৰ আগত আত্মসমৰ্পণ কৰা কাৰ্যটোৱে বৰকে দুখ পাইছোঁ। অখিল গগৈ ডাঙৰীয়া মই ভাবিছিলোঁ ৰাইজৰ দল অকলে জলেশ্বৰ তথা বিভিন্ন সমষ্টিত প্ৰাৰ্থিত্ব দিব, এক বলিষ্ঠ পদক্ষেপ লৈ গোটেই অসমবাসীত আমি ৰাইজৰ দল যুঁজ দি আগুৱাই যাম। কিন্তু এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি মই কেতিয়াও ভবা নাই। আমাৰ যিবিলাক মিটিং হৈছিলে ৰাইজৰ দলৰ, মই বিভিন্ন সময়ত অখিল গগৈ ডাঙৰীয়াক কৈছিলোঁ যে আমি এলায়েন্সত কৰিব নালাগে। তাৰ কাৰণটো হৈছে যে এলায়েন্সত আমি ভাল ভাল চিটকেইটা হেৰাই পেলাম। কংগ্ৰেছ দল মাইনৰিটি পৈতৃক সম্পত্তি বুলি ভাবে। কংগ্ৰেছ দলে মাইনৰিটি সমাজক, মাইনৰিটি মানুহক পৈতৃক সম্পত্তি বুলি ভাবে, তেওঁৰ নিজৰ সম্পত্তি বুলি ভাবে। তেনে ক্ষেত্ৰত কংগ্ৰেছে কিন্তু আমাক দল এৰি, চিট এৰি নিদিয়ে। সেই কথা বতৰাবোৰ মোৰ সদায় স্থান আছিল। তাৰ পিছতো মই কৈছিলোঁ যে যদি আপোনালোকে এলায়েন্স কৰিবই বিচাৰে, জলেশ্বৰ সমষ্টিটোতো কিন্তু অন্তত ফ্ৰেণ্ডলি লাগে বুলি মই দাবী জনাইছিলোঁ। কাৰণ জলেশ্বৰ সমষ্টিত মই ফ্ৰেণ্ডলি ইলেকশ্যন খেলিম বুলি দাবী জনাইছিলোঁ। কাৰণ মই ছিংগল চিট কেতিয়াও বিচৰা নাছিলোঁ। কিন্তু দেখা গৈছে যে অসমৰ এটা কণ্ঠ, জাতীয় কণ্ঠ, বিধানসভাৰ মাজমজিয়াত যি বলিষ্ঠ কণ্ঠৰে তেওঁ সদন উত্তাল কৰি থাকে, তেনে এজন মানুহ ব্ৰিটিছ জোৱাইৰ আগত নিজকে আত্মসমৰ্পণ কৰা কাৰ্যটোৱে মই অসমীয়া হিচাপে মানি ল'ব পৰা নাই। আৰু এটা কথা, জলেশ্বৰ সমষ্টিক লৈ তেওঁ যিদৰে মোৰ লগত কথা বতৰাবোৰ পাতি জলেশ্বৰ সমষ্টিত মোক দলত যোগদান কৰাইছিলে, তেনেকুৱা কিন্তু বিগত সময়ছোৱাত মই দেখিবলৈ পোৱা নাই। আপোনালোকে সকলোৱে জানে জলেশ্বৰ সমষ্টিত দিন ৰাতি একাকাৰ কৰি মানুহৰ ঘৰে ঘৰে সোমাই জলেশ্বৰ সমষ্টিত কিন্তু আজি মই ৰাইজৰ দলৰ পতাকা উৰাইছিলোঁ। তেনে ক্ষেত্ৰত কিন্তু অখিল গগৈ ডাঙৰীয়া অকল মুখত গোৱালপাৰা পূব আৰু মন্দিয়াৰ নামহে উচ্চাৰিত হয়। তাৰমানে কংগ্ৰেছৰ যোনটো স্বভাৱ আছে, লিগেচি যোনটো ডাটা, মানে লিগেচি ৱাইজ যিদৰে টিকেট প্ৰদান কৰে, অখিল গগৈ ডাঙৰীয়াও তেনেকৈ অকল বিধায়কৰ পিছত ব্যস্ত হৈ থাকিল নেকি বুলি ক'তবা মোৰ প্ৰশ্ন উদয় হৈছে মনত। কাৰণ আমি বিধায়ক নহয় বাবে নেকি গোৱালপাৰা পূব আৰু মন্দিয়া সমষ্টিলৈ তেখেতে ব্যস্ত হৈ গৈছে। এলায়েন্সৰ পক্ষত যেতিয়া কথা বতৰা হয়, আপোনালোকে চবেই জানে অকল কিন্তু গোৱালপাৰা পূব, মন্দিয়া, দলগাঁও এইবিলাক কথাই উচ্চাৰণ হয়। কিয় গোলাম বাবু কিবৰিয়া কাম কৰা নাই নেকি ৰাইজৰ দলৰ বাবে? গোলাম বাবু কিবৰিয়া জলেশ্বৰত সংগঠন শক্তিশালী কৰা নাই নেকি কাম? গোলাম বাবু কিবৰিয়াৰ গণভিত্তি নাই নেকি জলেশ্বৰত?
আপোনালোকে সাংবাদিক বন্ধুসকল ইয়াতে আছে, আপোনালোকে চবে এবাৰকে খবৰ ল'লে গম পাব, বা আপোনালোকে জানে যে গোলাম বাবু কিবৰীয়াৰ গণভিত্তিটো জলেশ্বৰ সমষ্টিত কেনেকুৱা ধৰণে প্ৰভাৱ পৰিছে। তেনে ক্ষেত্ৰত মই এই দুটা কাৰণ আপোনালোকৰ সংবাদ মাধ্যমক মই জনালোঁ। সংবাদ মাধ্যমৰ যোগেদি মই গোটেই অসমবাসীকো জনাব বিচাৰিছোঁ যে আজিৰ পৰা মই ৰাইজৰ দলৰ সদস্য পদ তথা মোক দিয়া সাংগঠনিক দায়িত্ব পদৰ পৰা মই আনুষ্ঠানিকভাৱে অব্যাহতি লৈছোঁ। মই আজিৰ পৰা পদত্যাগ কৰিছোঁ।